গাঁৱক মুখ্য কৰি এই ভকত বৈষ্ণৱসকলে এই ভজন প্ৰাৰ্থনা গ্ৰহণ কৰিছিল। তাৰ বাবে আৰু ব্ৰহ্মমন্ত্ৰ উচ্চাৰণৰ কাৰণে আজি এই ব্ৰহ্মমন্ত্ৰ শুনানিৰ অৰ্থে মেলন ভাগি সম্পূৰ্ণ কৰিবৰ বাবে আৰু এই তেখেতলোকে এটি গুৰু ঘৰৰ মূল্য এখনি শৰাই দি যথা যুগত ভাল বাক্য বিনাচিতে সমস্তটি ৰাইজে যাৰ চৰণত সমস্ত দ্ৰব্য অৰ্পণ কৰি এফাটি মহাপুৰুষৰ বিষয়ে মুত পৰ পাপিয়াৰু নাহি জানা জগতত শিকালো জীৱৰ সৎগতি অৰ্থে আৰু আমি এই নৰতলতো সুলভ কৰিবৰ বাবে আপোনাক খবৰ চৰণৰ উপযোগ আজি আৰু কায়ৰ বাক্যে মনেচিতে আপোনাৰ এখনি শৰাই দি দ্ৰব্য গা দ্ৰব্য আৰু এই মেলনৰভাৱে আমি অৰ্পণ কৰা হৈছে সমস্ত কায়ৰ বাক্যে মনেচিতে আৰু সমস্তকে অৰ্পণ কৰি আমি জাননী কৰা হৈছে। এই অৰ্পণ ভাগ কৰিবলৈ যাওঁতে যদি পানটি তামোলতে সংগ্ৰহ কৰোঁতে ভাৱে ভক্তি আসনে বসনে বাক্যে বচনে যদি কিবা অপৰাধ হৈছিল সমস্ত অপৰাধক বন্ধন কৰি পেৰাৰ দাস আৰু দাস কিংকৰ বুলি আমাৰ সমস্ত প্ৰাণীকে ফলমঙ্গল কৰিবৰ বাবে আমি হাতে গুৱা পান লৈ জাননীহে কৰা হৈছে। ভাল আপোনাৰ হ'ব জাননী শুনা পাইছে। আজি আকৌ এই সৎসংগীয়া ভক্তসকলে এই গুৰুমুখত এই নিশাস্ত্ৰ মেলনৰ অৰ্থে যি পাৰিছে দা দ্ৰব্য ফল মূল গুৱা পাণ অৰ্পণ কৰি ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ গুৰুদেৱ নাম ভকত একত্ৰ কৰি জাননী কৰিছে। বোলে বেদে ৰামায়ণ পুৰাণ ভাৰতে আদি মধ্যবসানে সত্য বুলি কয়। যাহাৰ যিমান শকুতি আছে হৰি হৰি হৰিয়ে হৰি ভক্তি আদৰ কৰ মাত্ৰ আত্মহন্তে দুখ কিঞ্চিত নাহিকে গুণকে পুষ্টৰ বুলিয়া কয়। প্ৰভু ভগৱন্তে আপোনাৰ হ'ব শৰাইখন গ্ৰহণ কৰি যিখিনি ভাৱ কৰি আহিছে সকলোজনৰ তেৰা মনোবাঞ্ছা পূৰ্ণ কৰিব। ৰাম বোলক বাপু হওক ৰাম ভাল হৈছে।
এয়াই হ'ল আমাৰ মায়ামৰা শ্ৰী শ্ৰী খুটিয়াপতা সত্ৰ।